আজিৰ ভিডিঅ'ত আমি ক্লাছ 12ত থকা চেপ্টাৰ 3 মৌলিক মেট্ৰিক্সৰ এক্সাৰসাইজ 3.2 আলোচনা কৰিম। প্ৰথম কোৱেশ্চনটো আছে 1 নম্বৰ a = 2 4 3 2 b = 1 3 -2 5 c = -2 5 3 4 তলৰ মৌলিক অক্ষবোৰ লিয়া a + b a - b 3a - c ইয়াত একেবাৰে ইজি প্লাস মাইনাস কৰিবলৈ আমাৰ মেট্ৰিক্সৰ ক্ষেত্ৰত নিজৰ পজিশন কেটা আমি প্লাস কৰিলে হ'ল। চাও কেনেকৈ কৰো। প্ৰথম আমি সলিউশন 1 নম্বৰটো কৰিম a + b আমাৰ a কিমান দিয়া আছে 2 4 3 2 b কিমান দিয়া আছে আমাৰ 1 3 -2 5 এতিয়া চোৱা ইয়াত প্ৰথম আমাৰ a কি আছে 2 আকৌ b কি আছে প্ৰথম 1 মানে a11 ইয়াত আমাৰ a11 আকৌ দ্বিতীয়ত আমাৰ a কি আছে 4 a12 টো আছিল আমাৰ ইয়াতো আমাৰ b কি আছে a12 3 তেনেকৈ এটো থাৰ্ড 3 আছে ইয়াত b থাৰ্ডত কি আছে -2 তেনেকৈ a ফৰত কি আছে 2 আকৌ b কি আছে 5 নিজৰ পজিশনটো লৈ প্লাস মাইনাস কৰিব লাগে। প্লাসটো একে মাইনাসটো একে যদি মাইনাস থাকে মাইনাস কৰিব লাগে যদি প্লাস থাকে আমি প্লাস কৰিব লাগে। প্লাস কৰি কি পাম আমি চা 2 + 1 নিজৰ পজিশনটো চাবা দে 3 আকৌ 4 + 3 7 3 প্লাস মাইনাস হয় 3 পৰা 2 গলে আমাৰ কি হয় 1 আকৌ 2 + 5 কিমান হল আমাৰ 7 এনেকৈ আমি প্লাস কৰিব লাগে। ঠিক তেনেদৰে আমি মাইনাসটো কেনেকৈ কৰিম চোৱা a - b a কিমান আছে 2 4 3 2 মাইনাস b কি আছে আমাৰ 1 3 -2 5 প্ৰথমে তোমালোকক মই প্লাস মাইনাসটো শিকাইলাম তাৰ পিছত আমি ইনটু লৈ যাম পুৰণৰূপ লৈ যাম। এতিয়া চোৱা 2 পজিশনটো সব প্ৰথম 2 - 1 কিমান হয় আমাৰ 1 4 মাইনাস কৰিব লাগে 3 4 পৰা 3 গলে আমাৰ 1 ঠিক তেনেকৈ 3 ইয়াত আকৌ মাইনাসে কি হয়গে আমাৰ প্লাস তেনেলে 3 + 2 আমাৰ কিমান হ'ব 5 আকৌ 2 - 5 কিমান হ'ব 2 - 5 কিমান -3 এনেকৈ আমি প্লাস মাইনাস কৰিব লাগে। 3 নম্বৰটো কি দিয়া আছে আমাক 3a - c এটো আমি আকৌ কেনেকৈ কৰিছো আমাৰ 8 কি আছে আমাৰ 2 4 3 2 - c আছে আমাৰ আকৌ -2 5 3 4 ইয়াত চোৱা এই যে 3 টো আছে এই 3 টো আমাৰ অকল এটা লগত ইনটু নহয় ইয়াত কেইটা মৌল আছে আমাৰ 4টা মৌলৰ লগত আমাৰ ইনটু হ'ব। চোৱা কিমান হ'ব এটো ইনটু 3 2 * 6 3 4 * 12 3 3 * 9 3 2 * 6 তেনেকৈ এটা মৌলৰ নহয় গোটেইখিনি মৌলৰ লগত আমাৰ এই 3 টো ইনটু হৈ আছে ইনটু কৰিব লাগে আকৌ -2 5 3 4 আমাৰ আকৌ বিয়োগ কৰিব লাগে আমি বিয়োগ কৰিম মাইনাস কৰিব লাগে কৰিম কিমান হ'ব 6 আকৌ মাইনাসে প্লাস হয় 6 + 2 কিমান হ'ব আমাৰ 8 আকৌ 12 - 5 7 9 - 3 6 6 - 4 কিমান 2 এইটো হৈছে আমাৰ এনসাৰটো। এতিয়া আকৌ নেক্সট কোৱেশ্চন চোৱা প্ৰথম আমি যোগ বিয়োগটো কৰি লৈছো শিকি লৈছো। এতিয়া 2 নম্বৰটো আমাক কি কৈছে যোগফল উলিয়া বুলি কৈছে যোগ কৰিব কৈছে এই দুটাটো তেনেহলে কি প্ৰথম পজিশন প্ৰথম কিমান হ'ব a + a টুৱাইছ a বা তোমালোকে কনফিউজ হলে এইটো লাইনটো লিখিব পাৰা b + b আকৌ -b + b আকৌ a + a কিমান হ'ব আমাৰ 2a b + b 2b আকৌ -b + b
0 আকৌ a plus a twice a এটো আমাৰ এনসার তে আমাৰ 2 নম্বৰটো কি কৈছে a square plus b square plus c square a square plus c square a square plus b square 2 plus 2ab plus 2bc minus 2ac minus 2ab এটো আমি প্লাস কৰিলে কি হ'ব আমাৰ a square plus b square প্ৰথম আকৌ b square plus c square plus 2bc আকৌ a square plus c square plus minus a minus আকৌ a square plus b square minus 2ab এটো পালো তাৰপিছত সচন এটা আমাৰ কি হৈ আছে a square plus b square plus 2ab আমাৰ ফৰ্মুলাত আছে কি আছিল আমাৰ ফৰ্মুলাটো a plus b whole square তেনেকে b plus c টো আমাৰ কি হ'ব b square plus c square plus 2bc টো আমাৰ b plus c whole square ঠিক তেনেকে আমাৰ a square minus a square plus c square minus 2ac a minus c whole square আকৌ a square plus b square minus 2ab আমাৰ কি আছিল a minus b whole square তেনেকে আমাৰ ফৰ্মুলা বহাব পাৰো এটো হৈছে আমাৰ এনসার এটা নেক্সট 3 নম্বৰটো চোৱা এ আমাৰ এটো যোগ কৰিব লাগে 3 নম্বৰ প্ৰশ্নটো এটো ইয়াত আমাৰ ঘাত কি আছে 3 cross 3 আছে একো নাই এটো নিজৰ পজিশন প্ৰথম দ্বিতীয় তৃতীয় তেনেকে এটো 5 0 16 5 2 3 8 2 5 4 নিজৰ পজিশন চাই যোগ কৰিলে হল এটা কিমান হ'ব আমাৰ -1 plus 12 কিমান হলগে আমাৰ 11 4 plus 7 11 minus 6 plus 6 0 8 plus 8 16 5 plus 0 5 16 plus 5 21 2 plus 3 কিমান হল 5 তো কমান দিগল কি লিখিব 8 plus 2 10 5 plus 4 9 আমি মুখতে যোগ বি উলাব পাৰো The next question to soa এতিয়া আমাৰ 4 নম্বৰটো যোগ কৰিব লাগে কি cos square x sin square x cos square x plus sin square x cos square x sin square একো নাই নিজৰ পজিশন লৈ যোগ কৰিলে হ'ল cos square x plus sin square x আকৌ sin square x plus cos square x আকৌ sin square x plus cos square x আকৌ cos square x plus sin square x যোগ কৰিলে এটা cos square x plus sin square আমাৰ ত্ৰিকোণমিতিৰ ফৰ্মুলাত কি আছিল আমাৰ 1 বহাই দিম এটো আমাৰ কি আছিল 1 আকৌ এটো 1 এটো আমাৰ 1 এটো হৈছে আমাৰ आंसर এতিয়া মই ভাবিছো যোগ বিয়োগটো কেনেকৈ কৰিব লাগে ক্লিয়াৰ হৈছে আমি মই নেক্সট ভিডিওত ইনটু পূৰণ কেনেকৈ কৰা হয় তাৰ ওপৰত মই আলোচনা কৰিম